নমস্কাৰ ছাৰ বাইদেউসকল কৰ্মচাৰীৰ পেঞ্চনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে দিছপুৰ চালু কাৰ্যসূচী OPS পুনৰ প্ৰৱৰ্তনৰ দাবী 24 মাৰ্চ অৰ্থাৎ আজি অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ কৰ্মবিৰতি। গতিকে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত তেওঁলোকে এই কাৰ্যপন্থা গ্ৰহণ কৰিছে। গতিকে 24 মাৰ্চত অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ কৰ্মবিৰতি ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে প্ৰযোজ্য NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত দিছপুৰ চলো আৰু কৰ্মবিৰতিৰ নিচিনা তেওঁলোকে কাৰ্যপন্থা হাতত কৰিছে আৰু ইয়ালৈ অসম কলেজ টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰাও তেওঁলোকে সমৰ্থন পাইছে। তেওঁলোকে সমৰ্থন জনাইছে অসম কলেজ টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰাও এই কাৰ্যসূচীত সমৰ্থন জনাইছে আৰু বিভিন্ন ধৰণৰ কৰ্মচাৰী সংস্থাসমূহে জনাইছে যেনে অসম সচিবালয় সেৱা সন্থাৰ ফালৰ পৰাও ইয়ালৈ সমৰ্থন জনাইছে যি তেওঁলোকে কাৰ্যপন্থা হাতত লৈছে। ইয়াৰ লগতে সদৌ অসম ন্যায়িক কৰ্মচাৰী সংস্থাৰ ফালৰ পৰাও সমৰ্থন জনাইছে। গতিকে 24 মাৰ্চত শিক্ষক কৰ্মচাৰী তথা কৰ্মচাৰী সমাজৰ OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত তেওঁলোকে কাৰ্যপন্থা হাতত লৈছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ সচলত শিক্ষক স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ আৰু তেওঁলোকেও বিভিন্ন ধৰণৰ দাবীৰে প্ৰতিবাদ জনাইছে। তৃতীয়টি খবৰ ডক্টৰ শৰ্মাক পোনপটীয়াকৈ জনাব পাৰিব ওজৰ আপত্তি কানেক্ট চিফ মিনিষ্টাৰ আছাম যিকোনো সমস্যা অভিযোগ মুখ্যমন্ত্ৰীয়ে সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে জনহিতকৰ প্লেটফৰ্ম। সামাজিক মাধ্যম X হেণ্ডেল যোগে ৰাইজক জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আৰু আপোনালোকে পোনে পোনে মুখ্যমন্ত্ৰী মহোদয়ক যিকোনো সমস্যা অভিযোগ তেওঁলোক জনাব পাৰিব। যিকোনো সমস্যা অভিযোগ মুখ্যমন্ত্ৰীক জনাবৰ কাৰণে তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰিছে অতি আদৰণীয় পদক্ষেপ। অন্য এটা খবৰলৈ আহিছোঁ কেবিনেট সিদ্ধান্তত উৎফুল্লিত প্ৰাথমিক শিক্ষক জিলা শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ শিক্ষা বিষয়াৰ কাৰ্যালয়ে মিঠাই বিতৰণ প্ৰাথমিক শিক্ষক সন্মিলনীৰ পূৰণ হ'ল প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰৰ সিদ্ধান্তক আদৰণি টেট উত্তীৰ্ণ শিক্ষক সমাজৰো 50 জন শিক্ষাৰ্থী থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহতো প্ৰধান শিক্ষক নিযুক্তিৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে প্ৰাথমিক শিক্ষক সমাজ আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই সিদ্ধান্তৰ বাবে অসম চৰকাৰ তথা শিক্ষা বিভাগক আদৰণি জনাইছে। অন্য এটা খবৰলৈ আহিছোঁ বাজেট অধিৱেশনতে মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰাৰ দাবী হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সচলত উত্তাল ধৰ্ণা ৰাজ্য চৰকাৰৰ বাজেটত ঘোষণা কৰাৰ দৰেই শীঘ্ৰেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননিৰ পৰিমাণ ঘোষণাৰ দাবীৰে উত্তাল হৈ পৰিছে সচলৰ ধৰ্ণাস্থলী অনুসূচিত জাতি যুৱ পৰিষদ অসম অপূৰ্ব শিক্ষা সমিতি পলিটেকনিকৰ যিসকল অধ্যাপক তেওঁলোকক চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ল তেওঁলোকেও প্ৰতিবাদ কৰিছে। গতিকে 2021 চনৰ পৰাই সংস্থাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বাবে আন্দোলন কৰি আহিছে। শেহতীয়াকৈ যোৱা 2023 বৰ্ষত শিশু আৰু মহিলা সবলীকৰণ সঞ্চালকালয়ৰ অংগনবাড়ী কৰ্মীৰ বাবে 5,500 টকা সহায়িকাৰ বাবে 2,750 টকা আৰু মিনি কৰ্মীৰ বাবে 3,450 টকা অতিৰিক্ত মাননি বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। সেই মৰ্মে তদানীন্তন বিভাগীয় মন্ত্ৰী সঞ্চালকালয়ে এতিয়া প্ৰস্তাৱ মানিও লৈছিল। CIUTৰ ৰাজ্যিক সম্পাদক এই কথা অৱগত কৰিছে। গতিকে তেওঁলোকৰ এই বাজেটতে তেওঁলোকক কিমান বৃদ্ধি কৰা হ'ব তাৰ ধন তেওঁলোকে ধৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে। আপোনালোকে নিশ্চয় গম পালে যে আজি 24 মাৰ্চত কৰ্মবিৰতি আৰু দিছপুৰ চলো কাৰ্যসূচীৰে সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত কাৰ্যপন্থা গ্ৰহণ কৰিছে। লগতে অন্যান্য খবৰসমূহ আপোনালোকে গম পালে। আজিলৈ আহোঁ, ধন্যবাদ।